আজি আমি কব ওলাইছো বোকাখাট সমষ্টিৰ ৰজাবাৰীৰ ভকত চাপৰি গাঁৱৰ এহাল বৃদ্ধ দম্পতীৰ জীয়াজীৱন সংগ্ৰামৰ কাহিনী। 2010 চনত বনৰীয়া হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ বৃদ্ধ আনন্দ দাউৱে হেৰুৱাই পেলাইছে দৃষ্টিশক্তি। হেৰাল একমাত্ৰ পুত্ৰ সন্তানো। বৰ্তমান গাঁৱে গাঁৱে ভিক্ষা খুজি মাগি জীৱন নিৰ্বাহ কৰিছে দুই বৃদ্ধ দম্পতীয়ে। চৰকাৰে আধাৰ কাৰ্ডৰ অজুহাত দেখাই কৰ্তন কৰিলে ৰেচন কাৰ্ড, বৃদ্ধ পেঞ্চন আৰু অৰুণোদয় আঁচনিও। এতিয়া একমাত্ৰ বৃদ্ধ পত্নীৰ সহায়ত গাঁৱে গাঁৱে খুজি মাগি দুবেলা দুমুঠি খোৱাৰ যোগাৰ কৰি অতিবাহিত কৰিছে জীৱনৰ অন্তিম ক্ষণ। গোলাঘাটৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24x7। মই আহি পেলাই ইয়াত আছিলোঁগৈ। প্ৰথম এই বংকলৰ পৰা উঠি আহি থাকোঁতে ৰাতি 5টা হাতী আহি দলিয়াই এইবোৰ গোটেই হাত ভৰি ভাগি মৰিয়ে গ'লোঁ আৰু। ল'ৰাটো লগে লগে মৰিলে, 8 বছৰীয়া ল'ৰা। কিমান দিনৰ আগত হৈছিলে ঘটনাটো? এই 14-15 মান হৈছে নেকি, 15-16 বছৰ। চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য দিছেনে? সাহায্য একোৱে পোৱা নাই। সেই ঘৰ এটা আহিছিলে, সেইটো মোৰ আধাৰ কাৰ্ড নাই বুলি কাটি দিলে, সেই বোৱাৰীজনীৰ নামত দিলে। তাৰপৰা এই বৃদ্ধ পেঞ্চনৰ সেইটো কাটিলে। আপুনি বৃদ্ধ পেঞ্চনো নাপায়? নাপাওঁ। আৰু চাউলটোও কাটিলে। অৰুণোদয়? অৰুণোদয় এইবোৰ একো আঁচনিয়ে নিদিয়ে মোক। আপুনি কি জনাব, আহ্বান জনাব মুখ্যমন্ত্ৰীক? মুখ্যমন্ত্ৰীক এতিয়া আধাৰ কাৰ্ড নাই বুলিয়ে ক'ব আৰু। অতুল বৰাই আপোনাক কিবা সাহায্য প্ৰদান কৰিছেনে স্থানীয় বিধায়ক? কোৱা নাই। কি আহ্বান জনাব আপুনি অতুল বৰা ডাঙৰীয়াক? সিহঁতক তাৰমানে মই সিহঁতৰ পাৰ্টিটো ক'লে মানে তোৰ আধাৰ কাৰ্ড নাই, কি একো আঁচনিয়ে নাপাওঁ বুলি কয়। আধাৰ কাৰ্ডৰ কাৰণে আঁচনি নাপাওঁ বুলি কয়। আপোনালোকে এতিয়া কেনেকৈ চলিছে? মই খুজি মাগি এনেকৈ চলি আছোঁ।